নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু ভূত প্ৰেত পিশাচক বিশ্বাস কৰেনে? যদি নকৰে, আজি এই ঘটনাটো শুনাৰ পিছত, এই কথাখিনি শুনাৰ পিছত আপোনালোকে 100% ভূত প্ৰেত পিশাচ আছিল বুলি বিশ্বাস কৰিব। আৰু আছিল যদি ক'ত আছে আজিকালি, সেইখিনি কথা আমি পাতিম এই ভিডিঅ'টোৰ মাধ্যমত। বন্ধুসকল, এই যিটো কথা ক'বলৈ গৈছে, এইটো যিটো কাহিনী ক'বলৈ গৈছে, এই কাহিনীটো মোৰ জেঠুৱে মোক কৈছিল যেতিয়া মোৰ বয়স প্ৰায় 17-18 বছৰমান আছিলে বা 16 বছৰমান আছিলে। তেতিয়া মই ক্লাছ 8-9 মানত পঢ়ি থকাৰ কথা। তেতিয়া দিনত এই কথাখিনি মোক আমাৰ জেঠুৱে শুনাইছিলে। মোক হৈছিলে কি, জেঠুৰ ঘৰ হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰাইবাহীত। তো আপোনালোকে মৰিগাঁও ডিষ্ট্ৰিক্টৰ নাম শুনিছে চাগে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰাইবাহী এখন অসমৰ বৃহৎ গাঁও, বহুত ডাঙৰ গাঁও। বন্ধুসকল, হৈছিল কি, আমাৰ জেঠু তেতিয়া প্ৰায় 19-20 বছৰ বয়সৰ সময় হ'ব। আৰু আজি প্ৰায় 60 বছৰ পিছত যদি আপুনি গুচি যায়, তেতিয়া আমাৰ অসমখনত কি পৰিৱেশ আছিল, সেইখিনি সময়ত অসমীয়া ল'ৰাবিলাকে, আজি তাৰিখতো গাঁৱৰ ল'ৰাবিলাকে প্ৰায় এনেকৈ কৰে, জাল পাতি মাছ ধৰে, বৰশী পাতে ৰাতি। ঠিক আছে, গাঁৱত এতিয়াও আছে। তো জাল আৰু বৰশী পতা এটা ছিষ্টেম তেতিয়াও আছিল আৰু এতিয়াও আছে। আৰু জেঠুহঁতে তেতিয়া সেনেকৈ বৰশী পাতিছিল। হৈছিল কি, জেঠু আৰু তাৰ জেঠুৱে যেতিয়া সেই বন্ধুজনৰ সৈতে সন্ধিয়া জাল পাতি আহোঁতে, সেই ৰাস্তাটোত মানুহৰ ঘৰ নাছিল। আগতে ঘৰ খুব কম আছিলে। তো জেঠুহঁতে একদম পাকা ৰাস্তাৰ লগত আৰু পথাৰখন দূৰত। তো যাওঁতে এখন মাকৰ শালি পাৰ হৈ গৈছিল। সেই মাকৰ শালিখন যেতিয়া পাৰ হৈ যায় জাল পাতে, আহোঁতে পথাৰখিনিৰ পৰা আহোঁতে জাল পাতি ধানতলিৰ জাল পাতি আহোঁতে সেই বন্ধুজনে জেঠুক কৈছিলে, জেঠুৰ নাম পুনিৰাম, এটা কাম কৰিম, পুনিৰাম শুন। তো জেঠুৱে ক'লে, কি? আমি ৰাতিপুৱা সোনকালে আহিব লাগিব, নহ'লে মাছ বেছিকৈ লাগি আছে এইকেইদিন, কোনোবা জাল চাই লৈ গুচি যাব। জেঠুৱে কৰিলে কি, ঠিক আছে তই আহিবি। আৰু সেই কথাটো কৈছিলে ক'ত, সেই মাকৰখনৰ গুৰিত কথা কোৱাৰ কাৰণে সেই কথাটো এটা পিশাচে শুনিলে। ৰাতি প্ৰায় 1-2টামান বাজি, জেঠুৱে ঘড়ী চোৱা নাছিল বা ঘড়ী নাছিল তেতিয়া সেইখিনি সময়ত। জেঠুৰ পদূলিত কোনোবাই মাত দিলে, পুনিৰাম উঠ, জাল চাবলৈ যাব লাগে, নহ'লে বেলেগে জাল চাই লৈ গুচি যাব। জেঠুৱে সাহ পাইছে যদি উঠিবলৈ সাহস কৰা নাই, মানে টোপনি আগুৰি আছে। আকৌ মাতিছে, পুনিৰাম উঠ, নহ'লে কোনোবাই জাল চাই গুচি যাব। জেঠু তেতিয়াও মানে সাহ পোৱা নাই। একদম আহি দৰজা কিনাৰত আহি মাত দিলেহি, পুনিৰাম ব'ল জাল চাওঁগৈ, নহ'লে কোনোবাই চাই লৈ যাব। জেঠুৱে পটকৈ উঠি দিলে। উঠিয়ে চিধা ৰাস্তাৰ পিনে চালে। জেঠুৱে ক'লে, ৰচোন মই বস্তুকেইটাই ল'লোঁ। জেঠুৱে দা এখন ল'লে, মেচটো ল'লে আৰু বিড়ি টোপোলাটো ল'লে। জেঠুৱে ঘৰ পাইছে, ঘৰৰ পৰা ওলাইছে সি পদূলিৰ মুখত। জেঠু আহি পদূলি পাইছে সি ৰাস্তাত। সি তাত জেঠুতকৈ কমচে কম 50 মিটাৰ আগত। তো জেঠুৱে কৈছে, তই এনেকৈ স্পীডত কিয় গৈ আছ, ইমান বেগাই কিয় গৈ আছ, ৰচোন ময়ো যাম নহয় তোৰ লগত। সি বস্তুটোৱে কৈ, আৰে জাল কোনোবাই চাই লৈ গুচি যাব, জল্দি আহ তই। সি আগে জেঠু পিছে জেঠু টোপনিতে আছে, কলা জ্বলা খাই আছে। জেঠু গৈ আছে পিছে গৈ আছে। জেঠু যেনেকৈ খোজকাঢ়ি টোপনিত ভাঙিব লৈছে, তই নৰ যেন ইমান স্পীড। জেঠু দৌৰি পেলাই যায়, তেতিয়াও তাক লগ নাপায়। জেঠুৰ মনটো মানে তেতিয়া বিজাইছে। আৰে জেঠু হাড়লৈকে কঁপি গৈছে, কি হ'ব বাৰু, এইটো মানুহ নহয় নেকি বাৰু, কিবা বেলেগহে বস্তু হ'ব পাৰে। তাৰপিছত জেঠুৱে কৰিলে কি, জেঠুৱে বহি পেলাই তললৈ চালে। জেঠুৱে তাক ক'লে, মই বিড়ি এটা খাই লওঁ। বিড়িটো জ্বলাওঁতে জেঠু বহি পেলাই তললৈ চালে। সি বস্তুটো ভৰিকেইখন মাটিত লাগি থাকে। কাৰণ জেঠুটো তাৰ মুখখন দেখা নাই, তাৰ মাতটোহে শুনি আছে এতিয়ালৈকে। জোনাক ৰাতিও যদি সম্পূৰ্ণ ওচৰলৈ নাহালৈকে মানুহ নেদেখে। তো জেঠুৱে তাক দেখা নাই যেতিয়া, এটা আকৃতিহে দেখি আছে, মানুহ এটা হয়, কিন্তু আকৃতিটোহে দেখি আছে, হয় সিয়ে হয়, কিন্তু আচলতে সি নহয়। দেখিলেতো জেঠুৰ হাড়লৈকে কঁপি গ'ল। আৰে ই কি বস্তু। জেঠুৱে লগতে সুধিলে, কোন তই? সি সেইখিনিতে গায়ব হৈ একদম চিধা ক'ত, আহঁত এজোপা আছিল, আহঁত জোপত একদম চিধা উঠি গৈছে। জেঠুৰ চকুৰ আগত উঠি গৈছে। জেঠুৱে কওঁতে
চকু আগত উঠি গৈছে, উঠি যায় গছৰ ওপৰৰ পৰা মাত দিছে, পুনিৰাম বল জাল চাওঁগৈ। জেঠুৱে যেতিয়া সেই বস্তুটোক চায়, কাৰণ ওপৰলৈ যেতিয়া চাইছে তেতিয়া তাক ভালকৈ দেখিছে, জোনাকত চকুকেইটা জিলিকি আছে, এটা মানে নীলা টাইপ মানুহ, বগাও নহয় ক'লাও নহয়, অকণমান নীলা টাইপ মানুহ, লেংটা মানুহ, চুলি তুলি নাই গাত, ভয়ংকৰ এটা মানুহ চুলি তুলি গাত নাই। জেঠু পেনে চাই হাঁহি আছে, কিৰিলি পাৰি হাঁহি আছে। জেঠুৱে ভয় খাইছে যদি জেঠুৱে কৈছে কি মই মৰিলোঁ, মই হজিলে হজুম, ঘৰটো যাবই লাগিব। আগৰ দিনৰ মানুহ বহুত সাহ আছিল, বহুত উৎসাহ, বহুত সাহ আছিল সিহঁত। জেঠুৱে লাহে লাহে যাব লৈছে, গছৰ ঠানিবিলাক ভাঙিছে মাৰকৈ, বাঁহবিলাক ভাঙিছে যেতিয়া জেঠুৱে কৈছে, ঐ তই মোক সেনেকৈ নল'বি, হালকাত যদি ল তোক মই কিবা কৰি পাম। সি হাঁহিবিলাকে পুনিৰাম তই মোক কি কৰিবি। জেঠুৰ আগত বাঁহ এডাল পেলাই দিলে, কেঁচা বাঁহ ভাঙি পেলাই দিলে। জেঠু যদি চেৰাই যায় বাঁহডাল দিব কোব মাৰি দিয়াৰ লগে জেঠু বাঁহডালো লাগি ওপৰ পাবগৈ। জেঠুৱে একেঘাপে বাঁহডাল কাটি দুটুকু কৰি দিলে। কাটি দিয়াৰ লগে লগে ভূতটোৱে হাঁহিছে, চিঞৰিছে, খুব হাঁহিছে। তাৰপিছত হ'ল কি, জেঠু লাহে লাহে গৈ আছে, ভূতটো কিনাৰে গৈ আছে, মানে গছে গৈ আছে ভূতটো। ইজোপা গছৰ পৰা সিজোপা বাঁহত উঠিছে, বাঁহজোপা লৰাইছে, যিমান পায় তিমান মানে জেঠুক ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিছে। জেঠুৱে কঁপি দৌৰি যেনে তেনে মানে কিবা কিবি জ্বলাই, মেচ জ্বলাই হ'লেও মানে যেনে তেনে যায় ঘৰ পদূলিটো পাইছে। তো কৈছে কি পুনিৰাম তই আজি বাচিলি, নেক্সট টাইম আকৌ লগ পালে, আকৌ তোক যদি লগ পাওঁ তই নেবাচিবি। জেঠু ভয়কৈ বিচনাত সোমালেগৈ ভিতৰত, ঘৰৰ ভিতৰত সোমাই বিচনাত পৰিলে। টোপনি নাহিলে যদি ৰাতিপুৱা সময়ত হালকা টোপনি আহিছে, তেতিয়া জেঠুৰ বন্ধুটোৰ নামটো কৈছিলে মোক, মই পাহৰিলোঁ। জেঠু বন্ধুটো আহি দৰজা ঢকঢকাই, পুনিৰাম বহুত দেৰি হৈ গ'ল, ব'ল জাল চাব যাওঁ। জেঠুৱে চালে, সেইপিনে মুখ কৰিলে, চালে, পোহৰ হ'ল, চব মানুহ উঠিছে, মাকে কাঁহী বাতি মাজি আছে। জেঠু উঠি আহি লগ কৰিলে, তাক লগ পালে। জেঠুৱে তাৰপিছত তাক ক'লে, তই মোক ৰাতি মাতিব আহিছিলি ন? কৈছে নাই। তই কালি মাকৰ গুৰিত মোক কি কৈছিলি, জাল চাবলৈ যোৱাৰ কথা কৈছিলি নাই? কৈছিলোঁ। তই জান তোৰ কাৰণে মোৰ লগত কি হৈছিলে? এনেকুৱা তেনেকুৱা গোটেইখিনি কথা। মোক সি লৈ যায় মাকৰ সেইখিনিত যায়, মই গম পালোঁ কি সি মানুহ নহয়, তই নহয়। তাৰ ভৰিকেইখন চালোঁ, তাৰপিছত সি গছৰ পৰা মাত দিলে। তাৰপিছত তেতিয়া সি তাক কৈছে, আৰে তোৰ পিশাচ হয়, আগতে আমুকক পাইছিলে, আমুক দেখোন এতিয়ালৈকে দেখোন ডিঙি চিঙি হাত চাত বেকা হৈ পেলাই পৰি আছে বিচনাত, আমুকক পাইছিলে, তাকো এনেকুৱা মানুহ এটা পাইছিলে। তই যেন দা আৰু বিৰি লৈ গৈছিলি, মেচটো মাৰি গ'লি, সেইকাৰণে তোক একো কৰিব নোৱাৰিলে, নহ'লে তোক মাৰি দিলে হয়। তো বন্ধুসকল, আজিৰ পৰা প্ৰায় 60 বছৰমান আগত এনেকুৱা এখন গাঁও, এনেকুৱা এটা ছিষ্টেম, আজিৰ তাৰিখত সেইবিলাক জেগা চহৰ টাইপ হৈ গ'ল, কিন্তু সেইবিলাক এটা বহুত ডাঙৰ সাধু টাইপ, এটা ডাঙৰ ঘটনা কোনো এজন মানুহৰ লগত হৈ গৈছে। তো যদি ভিডিঅ'টো শুনি চাই বা ভাল লাগিলে, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা বহুত সাধু বা বহুত ঘটনা আছে যিবিলাক আপোনালোকক দেখাম, আৰু আপোনালোকে শুনিও ভাল পাব, আৰু সত্য ঘটনা, যিবিলাক সঁচা ঘটনা আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত ক'ম। নমস্কাৰ, এতিয়ালৈকে আপোনালোকক এৰিলোঁ, থেংক ইউ।